নমস্কাৰ আপোনালোকক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেলটোলৈ স্বাগতম জনাই আজি এটা নতুন ভিডিঅ' আলোচনা কৰিম। এই যিটো ভেকেন্সি আহিছে এই ভেকেন্সিটো আপোনাৰ এটা বেংকৰ ভেকেন্সি হয় আৰু ইয়াৰ আপোনাৰ পোষ্টবিলাক কেনেকুৱা, আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কেনেকুৱা লাগিব, আপোনালোকৰ বয়সৰ সময়সীমা কেনেকুৱা, সকলোবিলাক আমি এই ভিডিঅ'টোত আলোচনা কৰিম। ওকে, ইয়াৰ যিটো বেংকৰ আপোনাৰ ৰিক্ৰুইটমেণ্টটো আহিছে, ভেকেন্সিটো আহিছে, ইয়াৰ পোষ্টটো হৈছে ইণ্ডিয়ান বেংক এপ্ৰেণ্টাইজ 2025। ওকে, এইবিলাক এপ্ৰেণ্টাইজৰ পোষ্ট হয় আৰু ইয়াত কিমান পোষ্ট আছে? ইয়াত আছে মুঠ 1500 পোষ্ট। ওকে, আৰু ইয়াৰ পিছত ইয়াৰ ইনক্ৰিজ হোৱা চান্স আছে। এতিয়ালৈকে বৰ্তমান ইয়াত 1500 পোষ্ট তেওঁলোকে উলিয়াই দিছে। যাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈ আছে তেওঁলোকে এইখিনি পোষ্ট এপ্লাই কৰিব পাৰিব। এনি ষ্ট্ৰীম, আৰ্ট, ছায়েন্স, কমাৰ্চ। ওকে, আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ বিচৰা নাই। ইয়াৰ যিটো অনলাইন আবেদন প্ৰক্ৰিয়া, সেই অনলাইন আবেদন প্ৰক্ৰিয়া 18 জুলাইৰ পৰা আৰম্ভ হ'ব। ওকে, 18 জুলাইৰ পৰা আৰম্ভ হ'ব আৰু 7 আগষ্টত আপোনাৰ সমাপ্ত হ'ব। ওকে, 18 জুলাইৰ পৰা আৰম্ভ হৈ 7 আগষ্টত আপোনালোকৰ সমাপ্ত হ'ব। বেছি টাইম দিয়া নাই, তেওঁলোকে এমাহৰ সময় দিয়া নাই। গতিকে যাৰ ইচ্ছা আছে যে মই বেংকত চাকৰি এটা কৰিম তেওঁলোকে বা জব এটা কৰিম, তেওঁলোকে এই পোষ্টখিনি এপ্লাই কৰিব পাৰে। ওকে, আৰু আপোনালোকৰ পে'মেণ্টটো আপোনালোকে 7 আগষ্ট পৰ্যন্ত আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। ওকে, আৰু এক্সাম ডেট কোনো ধৰণৰ এতিয়ালৈকে উল্লেখ কৰা নাই তেওঁলোকে। যেতিয়া এক্সাম ডেট আহিব তেওঁলোকে ন'টিচ ৰিলিজ কৰিব আৰু এডমিট কাৰ্ডটো এক্সামৰ ঠিক আগত আপোনালোকৰ এডমিট কাৰ্ডটো তেওঁলোকে ৰিলিজ কৰিব। ওকে, আমাৰ যিসকল UR, EWS, OBC আছে তেওঁলোকে 800 ৰুপিজ পে'মেণ্ট কৰিব লাগিব আৰু চিডিউল কাষ্ট, চিডিউল ট্ৰাইবসকলে 175 টকা পে'মেণ্ট কৰিব লাগিব। আৰু আপোনালোকে গম পায় যে পে'মেণ্ট যিটো প্ৰচেছ পে'মেণ্ট দিয়া, সেইটো ডেবিট, ক্ৰেডিট, নেট বেংকিং, UPI এইবোৰতো আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। ওকে, তাৰপিছত আপোনালোকৰ যিটো বয়সৰ সময়সীমাটো কিন্তু এটা ভাল দিছে তেওঁলোকে, যি 20 বছৰৰ পৰা আপোনালোকৰ 28 বছৰ, যাৰ এতিয়া 28 বছৰ হৈছে তেওঁলোকেও ইয়াত এপ্লাই কৰিব পাৰিব। এইটো এটা তেওঁলোকৰ কাৰণে ভাল। যাৰ বয়স বাঢ়ি গৈছে তেওঁলোকে এইটোত এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ এজ ৰিলেক্সেশ্যন আছে। ওকে, তেওঁলোকৰ যিটো তেওঁলোকৰ যি ৰুলছ আছে সেই ৰুলছৰ অনুসৰি আপোনালোকৰ এজ ৰিলেক্সেশ্যনো তেওঁলোকে দিব। ওকে, 20 বছৰৰ পৰা 28 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত মই প্ৰথমে কৈছোঁ টোটেল পোষ্ট আছে 1500টা পোষ্ট আছে। ওকে, পোষ্ট নেম ক'লোৱে, এপ্ৰেণ্টাইজ পোষ্ট আৰু নাম্বাৰ 1500। ওকে, নাম্বাৰ অফ পোষ্ট 1500। আৰু ইয়াৰ যিটো কেটেগৰী ৱাইজ ইয়াৰ পোষ্টখিনি তেওঁলোকে ডিভাইড কৰি দিছে। যিসকল জেনেৰেল বা UR কেটেগৰী তেওঁলোকৰ কাৰণে 680টা পোষ্ট আছে। EWS তেওঁলোকৰ কাৰণে 137টা পোষ্ট আছে। OBC তেওঁলোকৰ কাৰণে 351টা পোষ্ট আছে। SC তেওঁলোকৰ কাৰণে 255টা পোষ্ট আছে। ST তেওঁলোকৰ কাৰণে 77টা পোষ্ট আছে। 77টা পোষ্ট আছে। ওকে, স্ক্ৰীনশ্বটটা আপোনালোকে মাৰি লওক। তাৰপিছত এতিয়া আহিলে যে এডুকেশ্যন কোৱালিফিকেশ্যন। আপোনালোকে, মই প্ৰথমে কৈছোঁ যে আপোনালোকৰ যি আপোনালোকৰ গ্ৰেজুৱেশ্যন, সেই গ্ৰেজুৱেশ্যন থাকিব লাগিব। ওকে, এনি গ্ৰেজুৱেট, এনি ষ্ট্ৰীম আপোনালোকৰ থাকিব লাগিব, তেতিয়াহে আপোনালোকে ইয়াত এপ্লাই কৰিব। যাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ যিটো লোকেল লেংগুৱেজ, সেই লোকেল লেংগুৱেজৰ ওপৰত আপোনালোকৰ নলেজ থাকিব লাগিব, তেতিয়াহে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। ওকে, যিসকলে আমাৰ এই চেনেলটো নতুনকৈ আহিছে সেইসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ যিমান বন্ধু বান্ধৱ আছে সকলোৱে আমাৰ এই চেনেলটো শ্বেয়াৰ কৰি দিব, আপোনালোকে যাতে অতি সোনকালে 1K ছাবস্ক্ৰাইবাৰ আপোনালোকে কৰি দিয়ে। আৰু তেতিয়া মই নতুন ভিডিঅ'সমূহ আপলোড কৰিবলৈ অলপ সুবিধা পাম। ওকে, ভিডিঅ'টো ইমানেই, ধন্যবাদ।